নমস্কাৰ মোৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এতিয়া ৰাতিপুৱা 8:30 মান বাজিছে গা পা ধুই আহিছোঁ এতিয়া কাপোৰখিনি মেলি লগৈ আৰু আজি মাৰ ঘৰলৈ যাম মানে ককাৰ বছৰেকীয়া সকাম আছে পাপাৰ দদায়েকৰ আৰু তাত গৈ যদি দেখুৱাবলৈ পাৰোঁ দেখুৱাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব এতিয়া চাহ খাবলৈ লৈছোঁ এয়া বিস্কুট দুখন আৰু পকা মিঠৈ এটা লৈছোঁ চান ৰাতিপুৱাই বৰ্তাকৰ লগত দোকান পালেগৈ এতিয়া আহি আমনি কৰি আছে ৰ'বা গৈছোঁ ৰ'বা আহা এইটো আমাৰ চান হয় নাই কি খাইছা চকুদি মাৰি দিয়া চকুদি অঁ খংহে উঠিছা তোমাৰ ভৰি কোনটো দেখাই দিয়া ভৰি কোনটো এতিয়া পাকঘৰলৈ আহিলোঁ এয়া মই পিঠা ভাজি আছোঁ পকা মিঠৈ কেইটামান বনাওঁ আৰু ইয়াত জালুক খুন্দি লৈছোঁ মনোৰমা ঘি লৈ লৈছোঁ পিঠাখিনি ভালকৈ ভাজি ল'লোঁ আৰু ইয়াতে পানী অকণমান দি আকৌ পানীখিনি শুকাবলৈ দিলোঁ এতিয়া কাটি থোৱা গুড়খিনি দি দিম এয়া জালুকৰ গুড়ি দি দিম এইখিনি দি লওঁ জালুকৰ গুড়ি আৰু লগতে চবগুটি কেইটামানো দি দিলোঁ আৰু ইয়াতে মনোৰমা ঘি অকণমান দি দিম এয়া মোৰ পকা মিঠৈ ৰেডি হৈ গ'ল অকণমান ওপৰত শুকান গুড়ি ছটিয়াই দিছোঁ টান হ'বলৈ মায়ে ভাত পাতিলে আৰু মই এতিয়া দাইল পাতি দিছোঁ আৰু এইবোৰ গোটেই লেতেৰা হৈ গ'ল মচি লওঁ আৰু বাচন ধুবলগীয়া আছে ধুই লওঁগৈ উঠিলা মুখখন শুই থাকা মই যাওঁগে দেই গেজু আইতাৰ ঘৰত যাবা নাই উঠা মামাম খাব লাগিব গাগা কৰিব লাগিব উঠা এতিয়া 11টা বাজি গ'ল এয়া মই ভাত খাবলৈ লৈছোঁ দাইল আলু কণী ভাজিলোঁ আৰু লগতে আমৰ আচাৰ এতিয়া খাই লওঁ আৰু দায়ে নদীত 1 কেজি 700 গ্ৰাম মানৰ এয়া বৰালি মাছ এটা পালে সকামত এই মাছটোকে লৈ যাওঁ মানে বেলেগ মাছ নিলোঁ হ'লে কিন্তু এতিয়া এইটো বৰালি মাছটো পালে যে সেইটো কাৰণে এটোকে লৈ যাওঁ আৰু 2 hours later এতিয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ আচান হাই দি দিয়া হাই দিছে দেই পাৰ্লাৰত সোমাই মেলি থ্ৰেডিং কৰি ল'লোঁ মানে কি খালা চকলেট খালা মুখখন লেতেৰা কৰি ল'লা লাগে চকলেটটো লাগে এইফালে আমাৰ লগত দৰ্শন বহি ল'লে ক'ত গৈছিলা স্কুল গৈছিলা মায়ে উঠাই দিলে ন লগ পাই গাড়ীত আমি সকামৰ ঘৰ পালোহি কিন্তু এতিয়া নোসোমাওঁ মানে ঘৰৰ পৰা আহোঁগৈ আৰু এয়া হৈছে অৰুণাচলৰ পেহী ৰাতিপুৱাই পালেহি হাই হেল্ল' এই ব্লগাৰ হাই মাকলো হাই ঘৰত সোমাই মেলি এতিয়া সকামলৈ আহিলোঁ কিন্তু মানে ভিতৰত যোৱা নাই সকামৰ ঘৰত মানে চবেই গলিটোতে বহি আছিলে যে ঠাণ্ডা বতাহ মাৰি আছিলে ইয়াতে আমি বহিলোঁ চাহ খালোঁ চানা খালোঁ আমি মনে মনে চিডিবি আৰু মই 2টা গিলাচ আছে ইয়াত ঠাণ্ডা খাবলৈ লৈছোঁ ডিব্ৰুগড় আলহী আনা ন বৰ্ণালিপি যাকে আনা এই একো নানিলে চিকটি হ'ব লাগে উন্নতি এয়া নহয় আৰু চিডিবিয়ে কুৰ্তি অৰ্ডাৰ দিছিলে মোক দেখাবলৈ আনিছে ভিতৰত অঁ ধুনীয়া লাগিছে দেই পিংক কালাৰ অঁ হেৰি হোৱাইট কালাৰ অঁ অকল হেৰি দুপাট্টা আৰু পেণ্টটো পিংক কালাৰ সেইটো চুট পেণ্টটো বহল এয়া মাছ আৰু ঔটেঙা তৰকাৰী বুলি কয় মাছ আৰু ঔটেঙা তৰকাৰী এইফালে দাইল এইফালে হৈছে নিৰামিষ চব্জি আৰু এয়া হৈছে
কল পচলা আৰু পেটু ভাজি আৰু এয়া হৈছে মাছৰ লগত ঔটেঙা আৰু এয়া মাছ ফ্ৰাই মানে আৰু ভকতে ভাত খোৱাৰ পাছত এতিয়া আলহীবোৰে খাইছে। ডিব্ৰুগড়ৰ আলহী মানে বৰ্ণালীপিৰ জাহঁতে খাই আছে আৰু মানে তই ইউটিউবত লাই যাবি ক হাই কি কৰিছে নেকি এতিয়া আমি ভাত খাবলৈ বহিছোঁ আৰু মই ভণ্টি আৰু শ্ৰীদেৱী মানে অৰুণাচলৰ পেহী হাই চিন্তামণি হেল্ল' এভৰিৱান এতিয়া 4টামান বাজি গৈছে আমি ভাত পানী খাই আজৰি হৈ এতিয়া ঘৰলৈ গৈ আছোঁ চানৰ মানে টোপনি ধৰিছে যে পাপাই আগত লৈ গ'ল চানক শুৱাই থৈ আহিবগৈ আকৌ যাব লাগিব অলপ পাছত আৰু আমাৰ শ্ৰীদেৱী চাওক একদম ড্ৰেছ চেঞ্জ কৰি কি বুলি কয় ছোৱালী বনি গ'ল আকৌ এয়া চাওক চেণ্ডেল চাওক শ্ৰীদেৱী ড্ৰেছৰ লগত চেণ্ডেলটো বিৰাট ধুনীয়াকৈ মিলিছে